মুখ্যমন্ত্ৰীগৰাকীক এটাই অনুৰোধ জনাম যে অহা 15 আগষ্টৰ দিনাখন প্ৰতিবন্ধীসকলৰ এই দাবীৰ ভিতৰত বেকৱাৰ্ড পদ, পেঞ্চন, ধন, বিনামূলীয়া স্বাস্থ্যসেৱা এইবিলাক বিষয়ত অন্তত এটা মানে ক'ব পৰা ধৰণে এটা যিটো ভাষণত তেখেতৰ স্থান পাওক যে প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে তেখেতৰ পেঞ্চনটো অথবা অৰুণোদয়খিনি যিমান কোনো কৰ্তন নোহোৱাকৈ প্ৰত্যেকগৰাকী প্ৰতিবন্ধী পাব বুলি নিশ্চিত প্ৰদান কৰিব বুলি আমি আজিৰ দিনটোত আশা কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ গাদীত বহিয়ে পেঞ্চনৰ ধনৰাশি বন্ধ কৰি অৰুণোদয়ৰ লগত একাকাৰ কৰিলে। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, আইনৰ শাসন চলে বুলি কয়। যদি আইনৰ শাসন চলে তেতিয়াহ'লে প্ৰতিবন্ধী আইনৰ যিটো 24 নং দফা য'ত ক্লিয়াৰলি লিখা আছে যে এখন ৰাজ্যত চলি থকা যিকোনো এখন হিতাধিকাৰী আঁচনিৰ ভিতৰত যিখন আটাইতকৈ বেছি সৰ্বসাধাৰণ মানুহে পায় তাৰ পৰা 25% ধন আমাৰ প্ৰতিবন্ধী মানুহে এক্সট্ৰা পাব লাগে, তাক কাৰ্যকৰী কৰা নাই। যোৱা কিছুদিন আগতে যি অৰুণোদয় ধন প্ৰেৰণ কৰিলে তাত আকৌ যিসমূহ ব্যক্তিয়ে পাইছিল তাৰো প্ৰায় 80% ব্যক্তিৰ নাম কাটি গ'ল। কথাটো এনেকুৱা 2017 চনৰ পৰা ধাৰাবাহিকভাৱে কৰা আন্দোলনৰ কাৰ্যসূচীৰ অন্তত আমাৰ প্ৰতিবন্ধী আইন 2016 চনৰ 24 নং দফা অনুসৰি আমাক পেঞ্চন এটা দিয়াৰ ব্যৱস্থা কৰিছিলে। সেই পেঞ্চনটো বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ গাদীত বহিয়ে পেঞ্চনৰ ধনৰাশি বন্ধ কৰি অৰুণোদয়ৰ লগত একাকাৰ কৰিলে, যিটো আচলতে আইন বিৰোধী কথা। এইকাৰণে আইন বিৰোধী বুলি কৈছোঁ, যদিহে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, আইনৰ শাসন চলে বুলি কয়। যদি আইনৰ শাসন চলে তেতিয়াহ'লে প্ৰতিবন্ধী আইনৰ যিটো 24 নং দফা য'ত ক্লিয়াৰলি লিখা আছে যে এখন ৰাজ্যত চলি থকা যিকোনো এখন হিতাধিকাৰী আঁচনিৰ ভিতৰত যিখন আটাইতকৈ বেছি সৰ্বসাধাৰণ মানুহে পায় তাৰ পৰা 25% ধন আমাৰ প্ৰতিবন্ধী মানুহে এক্সট্ৰা পাব লাগে, তাক কাৰ্যকৰী কৰা নাই। আইনৰ যদি শাসন হয়, আমাৰ ক্ষেত্ৰত আইনৰ শাসন নহয় নেকি? প্ৰতিবন্ধীসকলৰ ক্ষেত্ৰত আইনখন মাত্ৰ আছে গৰু নবৈ হ'লে নিচিনা কথা নেকি? যদি হয় তেতিয়াহ'লে আমাক কিয় কৰ্তন কৰা হ'ল? দ্বিতীয় কথাটো হ'ল কৰ্তন কৰি অৰুণোদয়ত একাকাৰ কৰিলে। সেই 1,60,600 আচলতে 9 লাখৰ অধিক প্ৰতিবন্ধী ব্যক্তি আছে, কিন্তু 1,60,612গৰাকীক যি দিছিলে সেয়াও কৰ্তন কৰি প্ৰায় 25-30 হাজাৰমান মানুহক দি আছিলে। আৰু সেইখিনিও এইবাৰ অৰুণোদয় 3.0 নামত পুনৰ কৰ্তন কৰা হ'ল। আজি কিছুদিন আগতে যিটো ধন বিতৰণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ মুখ্যমন্ত্ৰীৰ গাদীত বহি। গতিকে সেয়েহে আমি আজি বিভাগীয় মন্ত্ৰীলৈকে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আটাইতকৈ ঐশ্বৰ্যজনক আৰু দুখ লগা কথাটো এইটোৱে যে যোৱা 5টা বছৰত অৰুণোদয় কৰ্তন কৰাৰ পিছত বিভিন্ন ধৰণৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত গ্ৰহণ কৰা হৈছিলে, প্ৰতিবাদী কাৰ্যসূচী। আৰু শেহতীয়াভাৱে চৰকাৰখনৰ ইয়াৰ পূৰ্বৰ চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো কাৰ্যকালৰ শেষত 31 ডিচেম্বৰ 2025 ডিচেম্বৰৰ 31 তাৰিখৰ দিনাখন সেই সময়ৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ লগত এক আলোচনা অনুষ্ঠিত কৰিছিলে। আৰু আলোচনা কালত তেখেতে কৈছিল যে পেঞ্চনৰ বিষয়টো পুনৰ বিবেচনাৰ বাবে পুনৰবাৰ কথা পাতিব মুখ্যমন্ত্ৰীৰ লগত, কিন্তু তাৰপিছত কোনো ধৰণৰ আজিলৈকে ব্যৱস্থাই গ্ৰহণ নকৰিলে। আৰু আশ্চৰ্যকৰ আৰু দুখজনকভাৱে যোৱা কিছুদিন আগতে যি অৰুণোদয় ধন প্ৰেৰণ কৰিলে তাত আকৌ যিসমূহ ব্যক্তিয়ে পাইছিল তাৰো প্ৰায় 80% ব্যক্তিৰ নাম কাটি গ'ল। এতিয়া খুব বেছি 8-10 হাজাৰমান মানুহে হয়তো অৰুণোদয় পাই আছে, খুব বেছি হবে, তাতকৈ বেছি নহয়। গতিকে এতিয়া সকলোতকৈ ডাঙৰ কথাটো হ'ল অহা 15 আগষ্ট আহি আছে দুদিন পিছত। আমি অসম চৰকাৰখনৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীগৰাকীক এটাই অনুৰোধ জনাম যে অহা 15 আগষ্টৰ দিনাখন প্ৰতিবন্ধীসকলৰ এই দাবীৰ ভিতৰত বেকৱাৰ্ড পদ, পেঞ্চন, ধন, বিনামূলীয়া স্বাস্থ্যসেৱা এইবিলাক বিষয়ত অন্তত এটা ক'ব পৰা ধৰণে এটা যিটো ভাষণত তেখেতৰ স্থান পাওক যে প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে তেখেতৰ পেঞ্চনটো অথবা অৰুণোদয়খিনি যিমান কোনো কৰ্তন নোহোৱাকৈ প্ৰত্যেকগৰাকী প্ৰতিবন্ধীয়ে পাব বুলি নিশ্চিত প্ৰদান কৰিব বুলি আমি আজিৰ দিনটোত আশা কৰি তেখেতলৈকে দাবী জনাইছোঁ। অন্যথা যদিহে আমাৰ ব্যক্তিসকলে এই ধৰণে প্ৰত্যেকবাৰে বঞ্চিত হৈ যাই থাকিবলগীয়া হয় তেতিয়াহ'লে কিন্তু অনাগত দিনত পুনৰ গণতান্ত্ৰিক কাৰ্যসূচী কৰিবৰ কাৰণে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম বাধ্য হৈ যাব। আৰু তাৰ কাৰণে সেই সংগঠনটোৰ এজন সৈনিক হিচাপে তাত হয়তো আমিও দায়িত্ব বহন কৰি সেই কাৰ্যসূচী কৰিবৰ কাৰণে বাধ্য হ'ম।